90% মানুহ চৰকাৰী চাকৰিৰ পিছত দৌৰে প্ৰাইভেট চাকৰি বহুতে কৰিব নিবিচাৰে একচুৱেলি চৰকাৰী চাকৰিৰ পিছত যে দৌৰে বা চৰকাৰী চাকৰি যে কৰে আচল ছবিখন আপুনি বাৰু জানেনে আচল ছবিখন কমপ্লিট ডিফাৰেণ্ট হয় আপোনাৰ কাৰণে কোনটো সুবিধা চৰকাৰী চাকৰি আপুনি কৰিব নে প্ৰাইভেট চাকৰি আপোনাৰ কাৰণে সুইটেবল হ'ব দুইটাৰ মাজত কি ডিফাৰেন্স আছে কি কি সুবিধা অসুবিধা আপোনাৰ কাৰণে কোনটো প্ৰয়োজন আহক যাম ভিডিঅ'টোত আমি ফহিয়ে চাব চেষ্টা চলাম আৰু তাৰ দ্বাৰা আপোনাৰ সুবিধা হ'ব আপুনি নিজক নিজে চিনি পাবৰ কাৰণে যে আপোনাৰ কাৰণে সুইটেবল কি প্ৰাইভেট জব নে চৰকাৰী চাকৰি আচলতে চৰকাৰী চাকৰি মানুহে কৰে কিয় প্ৰথমতে জব সিকিউৰিটি আছে মানে চাকৰি একদম সুৰক্ষিত বুলি ভাবে সেইকাৰণে কৰে ফিক্সড এটা স্যালাৰি আছে প্লাস পেনশন আছে 60 বছৰৰ পিছত পেনশন পাব আৰু সোশ্যাল এটা ৰেসপেক্ট আছে মানুহৰ মাজত চৰকাৰী চাকৰি কৰোঁ বুলি আৰু ওয়ার্ক প্ৰেসাৰ একদম কম এখিনি সুবিধা অসুবিধাখিনি কি আপুনি সুবিধাখিনি জনাৰ লগতে আপুনি অসুবিধাখিনিটো প্ৰয়োজন আছে জনা কি অসুবিধা আপুনি পাব চৰকাৰী চাকৰি অসুবিধাখিনি কি গ্ৰোথ মানে আৰু প্ৰমোশন একদম লেহেমিয়া হয় প্ৰমোশন লেহেমিয়া যেহেতুকে আপোনাৰ স্যালাৰি খুব লাহে লাহে আপোনাৰ বাঢ়িব মানে গ্ৰোথ একদম কম ইনকাম একদম লিমিটেড থাকিব এটা সীমিত ইনকাম থাকিব সেই ইনকামটোৰ ভিতৰতে আপুনি চলিব লাগিব কম্পিটিশন একদম বেছি চৰকাৰী চাকৰিত কম্পিটিশন বহুত বেছি 10টা চাকৰি যত ওলাই লাখ ল'ৰা-ছোৱালী এপ্লাই কৰে সো কম্পিটিশনটো বহুত বেছি আৰু চৰকাৰী চাকৰি প্ৰিপাৰেচন কৰি থাকোতে হয়তো আপোনাৰ টাইম ৱেষ্টটো হ'ব পাৰে এখিনি হৈছে অসুবিধা মানে অসুবিধাখিনি আপুনি জনা প্ৰয়োজন এটা প্ৰাইভেট জবৰ আমাৰ সুবিধা অসুবিধাখিনি চাওঁ প্ৰাইভেট জবৰ সুবিধা কি গ্ৰোথ একদম ফাষ্ট গ্ৰোথ আছে স্যালাৰি মানে ইনক্ৰিজ বহুত সোনকালে হয় কাৰণ এনেকুৱা ধৰণৰ কম্পিটিশন এনেকুৱা ধৰণৰ গ্ৰোথ আৰু প্ৰমোশন হয় যে মাহে মাহেও আপুনি প্ৰমোশন ল'ব পাৰে যদি আপুনি পারফরমেন্স ভাল দিয়ে আপুনি মাহে মাহেও প্ৰমোশন আপুনি ল'ব পাৰে প্ৰমোশন যদি মাহে মাহে হয় মানে আপোনাৰ ইনকামও মাহে মাহেই আপোনাৰ বাঢ়িব পাৰে সেইকাৰণে স্যালাৰি ইনক্ৰিজ একদম দ্ৰুত ইয়াত কি হয় স্কিল বেসড আর্নিং আপোনাৰ এটা স্কিল আছে আৰু সেই স্কিলটো সেল কৰি আপুনি কোম্পানী পা ইনকাম কৰিছে এটো স্কিল বেসড আর্নিং হয় অপৰচুনিটি একদম আনলিমিটেড কাৰণ আপুনি আপোনাৰ এটা স্কিল আছে এটা কোম্পানী বাদ দি আপুনি আন এটা কোম্পানীলে আপুনি যাব পাৰে 2 বছৰ 3 বছৰ কৰি 30% 40% তাতো হাইক হৈ যায় মানে গ্ৰোথ একদম ফাষ্ট অসুবিধা কি ইয়াতো অসুবিধা আছে যে জব সিকিউৰিটিটো কম আপোনাৰ যদি পারফরমেন্স ভাল নহয় তেতিয়ালে জব সিকিউৰিটি কম সেইকাৰণে কৰিব নিবিচাৰে ওয়ার্ক প্ৰেসাৰ বেছি পারফরমেন্স ডিপেন্ড কৰে ইনকামৰ ওপৰত আপোনাৰ যদি পারফরমেন্স ভাল নহয় তেতিয়ালে ইনকাম গ্ৰো নহব সেই তিনটা অসুবিধা আছে এটা আপোনাৰ কাৰণে কোনটো ভাল বেস্ট জব আপোনাৰ কাৰণে কোনটো বেস্ট জব একচুয়ালি বেস্ট জব মানে কয় বেস্ট জব বুলি একো কথাই নাই প্ৰথম কথা ইয়াত আপুনি পাতিব লাগিব কি ৰাইট জব ফৰ ইউ বেস্ট জব বুলি নাই দুইটাই বেস্ট চাব গলে দুইটাই দুইটা জায়গাত বেস্ট দুইটাই দুইটাৰ জায়গাত বেস্ট এখানে বেস্ট জব ফৰ মি এটো নহয় ৰাইট জব ফৰ মি কোনটো মোৰ কাৰণে সুবিধা হ'ব কোনটো মোৰ কাৰণে শুদ্ধ হ'ব মই যোৱাটো বেস্ট বুলি ভাবিলে নহব আপোনাৰ কাৰণে কোনটো সুবিধা গভ জব আপোনাৰ বাবে লাগে যদি আপুনি ষ্টেবিলিটি বিচাৰে তেতিয়ালে আপোনাক গভ জব লাগে দ্বিতীয়তে যদি আপুনি ৰিস্ক ল'ব নিবিচাৰে তেতিয়ালে আপোনাক গভ জব লাগে আৰু লং টাৰ্ম সিকিউৰিটি লাইফ যদি আপুনি বিচাৰে তেতিয়া আপোনাক গভ জব লাগে আৰু প্ৰাইভেট জব যদি আপুনি ফাষ্ট গ্ৰোথ বিচাৰে আপোনাৰ ইনকাম বহুত ফাষ্ট হৈ থকাটো বিচাৰে তেতিয়াহলে আপোনাক প্ৰাইভেট জব আপুনি যাব পাৰে আৰু ৰিস্ক যদি আপুনি ল'ব পাৰে ৰিস্ক টেকিং আপুনি যদি কৰিব পাৰে তেতিয়াহলে আপুনি প্ৰাইভেট জব ল'ব পাৰে আৰু হাই ইনকাম টাৰ্গেট যদি আপোনাৰ আছে যে মাহে 5 লাখ 10 লাখ টকা মই মিনিমাম ইনকাম কৰিব বিচাৰো বা তাতকৈ অধিক ইনকাম কৰিব বিচাৰো মান্থলি তেতিয়াহলে আপুনি প্ৰাইভেট জবত যাব পাৰে স্মাৰ্ট পিপল বিলাকে কি কৰে স্মাৰ্ট যিবিলাক মানুহ আছে সেই স্মাৰ্ট মানুহখিনে কি কৰে তেওঁলোকে এটা স্কিল ডেভেলপ কৰে আৰু মাল্টিপল ইনকাম সোৰ্স বনায় স্কিল এটা আছে নহয় সেই স্কিলটোৰ জৰিয়তে মাল্টিপল ইনকাম সোৰ্স বনায় যিখিনি স্মাৰ্ট পিপল আছে জব প্লাস ইনভেষ্টমেন্ট দুইটাই কৰে
গভ কৰিম নে প্ৰাইভেট কৰিম, এই দুইটা ফকাছত আপুনি নাথাকিব। আপুনি কি থাকক, আপুনি কি ভাবক, আপুনি ভাবক ফকাছ কৰক স্কিল প্লাছ ইনকাম প্লাছ গ্ৰথ, এই তিনিটাত ফকাছ কৰক, তেতিয়া আপোনাৰ ছাকচেছটো আৰু বাঢ়িব। মই আকৌ কৈছোঁ স্কিল, ইনকাম আৰু গ্ৰথ, এই তিনিটাত আপুনি ফকাছ কৰক। চৰকাৰী যিখিনি চাকৰিয়াল মানুহ আছে তেওঁলোকে একদম লিমিট ইনকাম কৰে, আৰু তেওঁলোকক দেখিও বেয়া নাপাব কোৱাৰ কাৰণে, এলেহুৱা মানুহ নিচিনাও লাগে। কাৰণ তেওঁলোকে চৰকাৰী যেতিয়া চাকৰি এটা পাই যায় তেওঁলোকে কি কৰে, লাইফ একদম ৰিলেক্স হৈ যায় আৰু একো নকৰে আৰু একদম মানে শুই বহি মানে অফিচলৈ গ'লেও মোৰ চেলাৰীটো মাহত আহিবই, যেতিয়া টেনশ্যন নাই, তেওঁলোক একদম এলেহুৱা হৈ পৰে। যদি আপুনি স্মাৰ্ট লাইনত থাকিব বিচাৰে, স্মাৰ্ট পিপুল মানুহৰ লাইনত থাকিব বিচাৰে, যদি ইনকাম আপুনি কৰিব বিচাৰে, ৰিস্ক টেকিং আপুনি যদি কৰিব বিচাৰে, মই কওঁ আপুনি প্ৰাইভেট জবত যাওক। প্ৰাইভেট জবত ইনকাম আছে, আপুনি কাম কৰিব যিহেতুকে জানেই, আপুনি কিয় ভয় কৰিবনো প্ৰাইভেট জবৰ কাৰণে। কাম, সেইকাৰণে স্কিল লওক, স্কিল শিকক, স্কিল এনেকুৱা ধৰণৰ আয়ত্ব কৰক। সেই স্কিলৰ জৰিয়তে আপুনি নিজক এনেকুৱা ধৰণৰ ষ্টাইনিং কৰক যাতে প্ৰাইভেট কোম্পানী আপোনাক মাতি থাকে, আৰু সেই স্কিলটোৰ জৰিয়তে আপুনি বহুত টকা আপুনি ইনকাম কৰিব পাৰে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব পাহৰি নাযাব। ধন্যবাদ।